ছাত্ৰ ছাত্ৰীয়ে এইবাৰ BA ফাৰ্ষ্ট চেমত এডমিশ্যন কৰিব বা BSc ফাৰ্ষ্ট চেমত এডমিশ্যন কৰিব সেইসমূহ ছাত্ৰ ছাত্ৰীৰ বাবে আজিৰ এই ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট। মানে যিসমূহ ছাত্ৰ ছাত্ৰীয়ে ফাৰ্ষ্ট মেৰিট লিষ্টত নাম অহাৰ পিছতো এডমিশ্যন লোৱা নাই, ছেকেণ্ড মেৰিট লিষ্টত নাম অহা নাই বা ফাৰ্ষ্ট লিষ্টতো নাম অহা নাই, ছেকেণ্ড লিষ্টতো নাম অহা নাই, স্পট এডমিশ্যনৰ আশাতে আছিল, কিন্তু স্পট এডমিশ্যনৰ অৱস্থাটো এনেকুৱা হৈ গৈছে ক'বলৈ বেয়া লাগে। ঠিক আছে, তোমালোক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি আছোঁ। স্পট এডমিশ্যনৰ অৱস্থা এইবাৰ এনেকুৱা কিয়? 2025 বৰ্ষত মই কেতিয়াও ভাবা নাছিলোঁ যে স্পট এডমিশ্যন এনেকৈ হ'ব। মানে কলেজৰ প্ৰফেচাৰবিলাকে এনেকৈ কৈ আছে, মানে তেওঁলোকে কিবা এটা মানে ৰজাৰ সাম্ৰাজ্য পাই গৈছে, এনেকুৱা তেওঁলোকৰ বিহেভিয়াৰ হৈ গৈছে। আৰু স্পট এডমিশ্যনৰ দিনাখন মই এখন কলেজত গৈছিলোঁ, সেই কলেজত গৈ ফাৰ্ষ্ট ডিভিশ্যনৰ কেতবোৰে ছিট পোৱা নাই। আৰু এটা মনত লগা কথা, সেই কথাটো হৈছে জেনেৰেল কেণ্ডিডেটে ধৰি লোৱা 15টামান গৈছে, 15টামানৰ অৰ্ধেক থাকিব যে লাগে, তাৰ অৰ্ধেক 15টামানৰ অৰ্ধেক বাদ দিয়ে 7টাই ধৰিলোঁ, 7টাই এডমিশ্যন পোৱা নাই। যদিও পাইছে 5টাৰ পৰা 6টা এডমিশ্যন পাইছে। মই নিজে চকুৰে দেখিছোঁ, মই নিজে তাত আছিলোঁ। জেনেৰেলৰ কথা নাই, মানে ডাইৰেক্টলি কৈ আছে যে জেনেৰেলৰ ছিট নাই। আৰু জেনেৰেলৰ ছিট নাই কোৱাৰ পিছতো তেওঁলোকে এইটো কৈ আছে যে কেতবোৰ ছিট ৰিজাৰ্ভ কৰা আছে। ৰিজাৰ্ভ মানে কি OBC, SC, ST আৰু জেনেৰেল বাদ দি যি কেটাগৰী আছে সেই কেটাগৰীৰ যিকেইটা ছিট আছে সেইকেইটা ৰিজাৰ্ভেশ্যন। মানে তেওঁলোকে কলেজৰ প্ৰফেচাৰে ডাইৰেক্ট কৈ দিয়ে যে ৰিজাৰ্ভেশ্যন ছিট মানে OBC, SC, ST। তো জেনেৰেলৰ ছিট নাই, কলেজৰ অৱস্থাবোৰ এনেকুৱা। বহুত কলেজৰ অৱস্থা তেনেকুৱাই, জেনেৰেলৰ ছিট নাই, একেবাৰে নাই। গতিকে এতিয়া কৰাৰ কি ৰাস্তা আছে? এতিয়া মই থাম্বনেইলত দিছোঁ যে যদি স্পটতো এডমিশ্যন নহয় তেন্তে কি কৰিবা? তেন্তে তোমালোকৰ কৰিবৰ একো উপায় নাই। যিখন কলেজত গৈছা সেইখন কলেজত যদি এডমিশ্যন নহয়, তেনেহ'লে তোমালোকে সময় থাকোঁতে বেলেগ এখন কলেজত যাবা, যিকোনো কলেজত। কাৰণ যিহেতু যদি স্পট এডমিশ্যনৰ টাইম পাৰ হৈ যায়, এডমিশ্যন নলোৱা, তেন্তে কিন্তু এবছৰমান তোমাৰ বহি থাকিব লাগিব। গতিকে বহি থকাতকৈ তোমাৰ ধৰি লোৱা যিখন কলেজত ইচ্ছা কৰিছা সেইখন কলেজত পোৱা নাই, এতিয়া পোৱা নাই সেইটো বুলি একো মনত ধৰিব নালাগে, তাৰ কাৰণ পোৱা নাই, জেনেৰেলৰ ছিট এনেতেই নাই। গতিকে তোমাৰ ওচৰে পাজৰে যিখন কলেজ আছে সেইখন কলেজত গৈ আপাতত এডমিশ্যনটো কৰি ৰখা। পিছত কিন্তু এটা ছিষ্টেম আহে, প্ৰতি বছৰে আহে যে কলেজ চেঞ্জিং আৰু মেজৰ চেঞ্জ এটা অপশ্যন আহি যায়। গতিকে তেতিয়া যদি তোমাৰ ভাল লগা কলেজখনত ছিট খালী হৈ যায়, বহুত ছাত্ৰ ছাত্ৰীয়ে থাকিব, ধৰি লোৱা মই গুৱাহাটীত এডমিশ্যন কৰিছোঁ, কিন্তু মোৰ গুৱাহাটীত যোৱা কৰাত মোৰ অসুবিধা হয়, সেইকাৰণে মই মোৰ ঘৰৰ ওচৰতে লৈ ল'ম। গতিকে মোৰ ছিটটো কিন্তু এটা ছিট খালী থাকিব তাত। তেনেকুৱা বহুত ছাত্ৰ ছাত্ৰীয়ে কৰে। যদি তোমাৰ ইনকেছ কপাল ভাল থাকে, তেন্তে তুমি তোমাৰ মনত ভাল লগা কলেজখন বাছি ল'ব পাৰিবা যেতিয়া সেই ছিষ্টেমটো চালু কৰিব। কিন্তু আগৰবাৰ যিহেতু স্পট এডমিশ্যনৰ নিয়মটো বেলেগ আছিল, কিন্তু এইবাৰ আকৌ বেলেগ হৈ গৈছে। ছেকেণ্ড ডিভিশ্যনৰ কথা বাদে দিয়া, যিবোৰ 70ৰ ওপৰত আছে, জেনেৰেল কাষ্টৰ কথা কৈ আছোঁ, যিবোৰ 70ৰ ওপৰত আছে সেইসমূহ ছাত্ৰ ছাত্ৰী এডমিশ্যন পোৱা নাই। গতিকে মই এটা কথাই ক'ম, জেনেৰেলখিনি কি পঢ়িব নালাগে নেকি? কেৱল মাত্ৰ ৰিজাৰ্ভেশ্যনখিনিয়ে পঢ়ক, জেনেৰেলখিনি পঢ়িব নালাগে। জেনেৰেলৰ ছিট নাই, ডাইৰেক্টলি তোমালোকে যিকোনো কলেজত যোৱা, তোমালোকক ডাইৰেক্টলি এই কথা ক'ব যে জেনেৰেল কেণ্ডিডেটৰ ছিট নাই। আৰু যিকেইটা ছিট আছে সেইকেইটা হৈছে ৰিজাৰ্ভেশ্যন ছিট মানে কি OBC, SC, ST। আৰু এইটোও দেখিলোঁ যে ST এজন ছাত্ৰ আছিল, 38%। গতিকে তোমালোকক মই এইবোৰ কথা নকওঁ, এইবোৰ কথা ক'লে তোমালোকে বেলেগ লাইনত যাবা। গতিকে সেইকাৰণে মই তোমালোকক কৈ আছোঁ, যদি স্পট এডমিশ্যনত সেইখন কলেজত নহয়, স্পট এডমিশ্যন কিন্তু 24 তাৰিখলৈকে চলিব। 24 তাৰিখৰ আগতে তোমালোকে 23 তাৰিখলৈকে সেইখন কলেজত, অৰ্থাৎ অহাকালি মানে আজি, মানে মই ভিডিঅ'টো 22 তাৰিখে বনাই আছোঁ, তোমালোকে 23 তাৰিখে পাবা, সেইকাৰণে অহাকালি হ'ব। গতিকে সোমবাৰে মানে 23 তাৰিখে তোমালোকে যিখন কলেজত এডমিশ্যন ল'ব বিচাৰিছা সেইখন কলেজত আকৌ যাবা। যদি ছিট খালী থাকে তোমালোকে সোমাই যাবা, আৰু যদি ছিট খালী নাথাকে,
যদি তোমালোকক কয় যে তোমাৰ সিট খালী নাই, আমাৰ সেই ডিপাৰ্টমেণ্টৰ সিট একো খালী নাই, তেন্তে তাত লেট নকৰিবা, বেলেগ এখন কলেজত যাবা, বেলেগ এখন কলেজত গৈ জলদিকে এডমিশ্যন কৰি ল'বা, নহ'লে কিন্তু বিপদত পৰিবা। মই 100% এইটো কথা কৈ আছোঁ, নহ'লে কিন্তু বিপদত পৰিবা, নহ'লে তোমাৰ এবছৰমান বহি থাকিব লাগিব। আৰু এটা কথা অলপমান আগতে ক'লোঁ যে এটা অপশ্যন আহে, ধৰি লোৱা তোমাৰ আগষ্টত ক্লাছ আৰম্ভ হ'ব, আগষ্টৰ পিছত 2 মাহমান বা 1 মাহমানৰ পিছত তোমালোকৰ আকৌ সম্ৰাট পৰ্টেলত এটা ন'টিচ জাৰি কৰা হ'ব বা কলেজৰ ফালৰ পৰাই দিব যে যিসমূহ ছাত্ৰ ছাত্ৰীয়ে মেজৰ চেঞ্জ কৰিব বিচাৰে, তোমালোকে মনত কৰা ফাৰ্ষ্ট ইয়াৰতো এই অপশ্যন আহিছিল যে যদি কোনোবাই মেজৰ চেঞ্জ কৰে তেন্তে ছাবজেক্ট চেঞ্জ কৰে ফাৰ্ষ্ট ইয়াৰত, গতিকে তোমালোককো ক'ব যে কোনোবাই যদি মেজৰ চেঞ্জ কৰে তেন্তে এতিয়াই কৰি ল'ব পাৰে, ঠিক আছে। তো সেইকাৰণে মই তোমালোকক কৈ আছোঁ, তোমালোকে চিন্তিত হোৱাৰ দৰকাৰ নাই, তোমালোকে যিখন কলেজত এডমিশ্যন পোৱা সেইখন কলেজতে এডমিশ্যন লৈ লোৱা, যদি তোমাৰ চিট খালী থাকে তাত লৈ ল'বা, ঠিক আছে, নহ'লে কিন্তু বিপদত পৰিবা।